ডাঙৰ বাস আৰু মোৰ লগত আছে স্মল হ্যাঁ কি পাপা না প্রথম এই পানীপুৰিটো মই নাম দিছো স্পাইচিষ্ট এন্ড টেংগেষ্ট পানীপুৰি। হে গাইস, আজি আকৌ এটা ধুনীয়া চ্যালেঞ্জ লৈ আহিছো। তো নমস্কাৰ, মই জীৱন। নমস্কাৰ, মই লক্ষ্মী। তো আজি আমাৰ দেখিছে ইয়াতে বহুত খোৱা বস্তু আছে। তো আজি আমাৰ লগত আছে ইয়াতে চাওমিন, ইয়াতে আছে ঢোকলা আৰু ইয়াতে আছে কণী। আৰু ইয়াত আছে চিকেন মোমো, ৰসগোল্লা আৰু দহি ফুচকা। আজি আমাৰ চ্যালেঞ্জটো একেটা বস্তুৰে হ'ব। তো আজি চ্যালেঞ্জটো হ'ব বিগ স্পুন ভাৰ্সেস স্মল স্পুন। তো মোৰ লগত আছে ইয়াতে বিগ স্পুন, দেখিছে কি ডাঙৰ বাস, আৰু মোৰ লগত আছে স্মল। তো আজি আমাৰ এই স্পুনটো কাৰ ভাগত কোনটো পৰিব তাৰ কাৰণে আমাৰ লগত আছে ইয়াতে কাগজৰ টুকুৰা আৰু ইয়াতে লিখা আছে বিগ আৰু স্মল। আৰু ইয়াৰে এটা এটা চইচ কৰিব লাগিব আৰু যোনে যোনটো ভাগত পৰে সেইটো চামচেৰে সোনকালে খাই কমপ্লিট কৰিব লাগিব। আৰু যোনে প্ৰথমতে কমপ্লিট কৰিব তাৰ কাৰণে হ'ব 1 পইণ্ট আৰু যোনে খাই কমপ্লিট কৰিব নোৱাৰে তাৰ কাৰণে হ'ব 0। আৰু লাষ্টত গোটেইখিনি আমি খোৱাৰ পিছত আমি চাম কাৰ বেছি পইণ্ট আহে। আৰু যোনে বেছি পইণ্ট পাব সি আজিৰ হ'ব উইনাৰ আৰু যোনে কম পইণ্ট পাব তাৰ হ'ব সি হ'ব আজি লুজাৰ। আৰু তাৰ কাৰণে থাকিব এটা পানিশমেণ্ট। তো বেছি দেৰি নকৰি আজি আমাৰ এই চ্যালেঞ্জটো আৰম্ভ কৰো। আমি তিনিটা মমো লৈছো। ইয়াতে মোৰ লগত আছে 3টা মমো আৰু তাইৰ লগত আছে 3টা মমো আৰু ইয়াতে আছে বিগ স্পুন আৰু স্মল স্পুন। এতিয়া আমাৰ দুটাৰ ভিতৰত কাৰ কি স্পুন পৰিব আমি ইয়াতে চুজ কৰিব লাগিব। দিয়া লোৱা, তুমি লোৱা প্ৰথম এটা কি কৰে তোমাৰ চাওঁ। এই ভগৱান, বিগ স্পুন আহক, সোনকালে খাই দিম। গাইজ বিগ, মোৰ স্মল আহিছে, স্মল। তো এতিয়া মোৰ স্মল স্পুন আৰু তোমাৰ বিগ স্পুন। তো 1 2 3 কম আৰু লগালগ মানে 3টা কমপ্লিট কৰি কৰি দেখাব লাগিব। হা, 3 2 1 ষ্টাৰ্ট। खत्म कर लो यहाँ पे खत्म होना है। हाँ क्या खत्म कर लूँ। तो आज प्रथम फार्स्ट राउंड ताई 1 पॉइंट मोर 0। तो এতিয়া আমি সেকেন্ড ডিশ লম। এতিয়া আমি লৈছো দহি ফুচকা। মোৰ লগত আছে 4টা আৰু জীৱনৰ লগত আছে 4টা। তো এতিয়া আমি চুজ কৰিম কাৰ ভাগত কোনটো স্পুন পৰিব। এবাৰ মই পৰিম। তো গাইস তেতিয়া 1 পইণ্ট তাই পালে, এবাৰ 1 পইণ্ট মই পাব লাগিব। মোক স্কোর স্পিন হলে হ'ব। মোৰ উল্টা আছে, তা সৰু কৈছে এবাৰ মোক তাত বিগ পৰিছে। স্মল। ও তো গাইস এটা মোৰ স্পুন। 3 2 1 স্টার্ট। Huh? Yes guys, এবাৰ মই 1 পইণ্ট। এতিয়া আমাৰ তাই 1 পইণ্ট আৰু মোৰ 1 পইণ্ট। এতিয়া আমি নেক্সট ডিশটো লৈ চ্যালেঞ্জ আৰম্ভ কৰো। তো 3 নম্বৰ ডিশটো হৈছে আমাৰ ঢোকলা। তো এতিয়া আমি ঢোকলা চ্যালেঞ্জ হ'ব বিগ স্পুন ভাৰ্সেস স্মল স্পুন। আৰু ইয়াতে আছে দুটা চিপ। এতিয়া তোমাৰ প্ৰথমতে এটা লোৱা, কোন লাগে কি কৰে চাওঁ। স্মল এ বিগ এবাৰ খতম আৰু এবাৰতে মই খতমে কৰি দিলো। এবাৰ বিগ পৰিছে মোৰ বিগ।
Yeah, guys. মুখত সোমাব লাগিব না বিটটো 3, এই যে কাটি খাব পাৰি 2, 1. তোমাৰ ইচ্ছা। Ready? হয় নুঠে এইটো নুঠে ব্ৰেকটোত বহুত দিগদাৰ হয় এইটো উঠিব দিম বাহ গাইস মই এই চামুচটোৰ কাৰণে মই আজি হাৰিলো নহলে এইটো মই সৰুটো পালে মই এনেকে না খেলি আছো সৰুটো পালে মই জিকিলো হয় কিন্তু ডাঙৰটো কাৰণে এনেকে না খেলি আছো নুঠে এনেকে না খেলি আছো মই এতিয়া কি কৰো গাইস এই ডাঙৰটো কৰিলে বলা দিগদাৰো হয় খাব কাৰণে মই বেছি খাব পাৰিম বুলি ভাবিছিলো না নোৱাৰি মোৰ 2 পইণ্ট তোমাৰ 1 তো এতিয়া আমি আকৌ নেক্সট ডিশটো লৈ চ্যালেঞ্জটো আৰম্ভ কৰো ফোৰ্থ ৰাউণ্ডত লৈছো আমি চাওমিন তো এতিয়া মই কাগজৰ টুকুৰাটো সাফল কৰি পেলাই দিও চুজ কৰা তুমি কোনটো লবা এবাৰ মই স্মল হাফ স্মল হাফ গাইস গাইস স্মল চাওমিন খাম আমি স্মল চামুচ দি তাই খাব বিগ চামুচ দি ইয়েস এবাৰ ফাইনালি মোৰ তাত সৰু চামুচটো আহিছে একেবাৰে খাইছো নেকি এবাৰ তো গাইস দেখিছে সৰু চামুচ কিন্তু সৰু চামুচ হলে বহুত ফাষ্ট হয় ডাঙৰ চামুচটি দেখাতে ডাঙৰ কিন্তু ফাষ্ট খাব নোৱাৰি তো এতিয়া আমি এই ফৰ্থ ৰাউণ্ডটো আৰম্ভ কৰো 3 2 1 ষ্টাৰ্ট নুঠে এবাৰ পইণ্ট মই পালো 3 পইণ্ট কি পালিছে গাইস মই পাত্তাই কোৱা নাই কি পালিছে বাপৰে এতিয়া আমাৰ লগত আছে এটা কণী আমাৰ এতিয়া হ'ব 5th ৰাউণ্ড আৰু তাই এতিয়া কিমান 3 পইণ্ট ন মোৰ 3 পইণ্ট আৰু মোৰ 1 পইণ্ট মাত্ৰ গাইস এটা মই দুটা জিকিব লাগিব তেতিয়া ড্ৰ হ'ব নহলে আৰু যদি এটা হাৰি যাও তেনে তাই জিকিব এটা মই পানিশমেন্ট কৰিব লাগিব গাইস তো এতিয়া লগত আমাৰ লগত আছে কণী আৰু এটা কোন বিগ আৰু স্মল কোনটো উঠে চাও এটা মই সাফল কৰিছো লোৱা এটা স্মল ও বিগ আইছে বিগ আর কণী কিটা না ভাঙি খোৱা নহয় দেই উঠাই খাব লাগিব না উঠাই খাব লাগিব ঠিক আছে না ভাঙিকে খোৱা নহয় তো 3 2 1 স্টার্ট খতম বাপরে দেখছে গাইস ফার স্পিড 4 পইণ্ট যোনটো চামুচ ললে তাৰ একো নেৰি নাই মতলব নাই পুৰা সোনকালে খাই খতম কৰি দিছে মই পাত্তাই পোৱা নাই গাইস মই মাত্ৰ এবাৰে খাইছো তাই 4বাৰ পাঁচ ইমান সোনকালে বাপৰে তো গাইস এতিয়া লাষ্ট আমাৰ ৰাউণ্ডটো আৰম্ভ ষ্টাৰ্ট কৰো তাই তেনে জিকিলে আৰু ক'ব হলে তো আমাৰ লাষ্ট ৰাউণ্ড আছে এতিয়া এতিয়া হ'ব আমাৰ লাষ্ট এন্ড ফাইনাল ৰাউণ্ড তো এতিয়া লৈছো আমি ৰসগোল্লা তো খানে के बाद कुछ मीठा हो जाए সেইকাৰণে আমি ৰসগোল্লা লৈছো তো ইয়াতে আছে দুটা কাগজৰ টুকুৰা তুমি সাফল কৰা মই চয়েস কৰিম কোনটো চয়েস নহয় চুজ কৰিম চুজ সরি চুজ কৰিম কোনটো ললা বিগ ললা নে স্মল গাইস আমাৰ মোটা স্মল কৰিছে খাই এতিয়া দুটো মোৰ স্মল লোৱা এটো তোমাৰ বিগটো লোৱা তো গাইস চামুচৰ সাইজ হওক সাইজ এইটো মা এইটো বেটা তো 3
2 1 start oh নুঠেছো না প্রথম মই প্রথম বলিলো নোৱাৰিছো আজি অলপমান আজি এনে মিছা চেলেঞ্জ কৰিছো কি কোৱা দিয়ে মই পাত্তাই পোৱা নাই তাক স্মল চামচ দিয়ক বা বিগ চামচ দিয়ক আরে একেবারে মুখ তোমালে মানে চুবাব নোৱাৰি ন সৰু সৰুকে চুবাব লাগিব একদম পটককে হৈ যায় ভিতৰটো গিলিব পাৰি ন এতিয়া মোৰ খতম হৈছে সৰুকে খালে মানে যে চুবা 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 ভিতৰত সোমাই যায় আকৌ নেক খাব পাৰি গোটেই গোটা সোমালে মানে খাব নোৱাৰি চুবাব নোৱাৰি হলেও গাইছ প্ৰতিবাৰে খতমে কৰি দি আছে মই মাত্ৰ 1 পইণ্ট পালো আৰু তাই পালে 5 পইণ্ট তো আজি উইনাৰ হৈছে আমাৰ লক্ষ্মী বাইদেউ তো এতিয়া হ'ব পানিশমেন্ট তো পানিশমেন্টৰ কাৰণে আজি কি আনিছো আপোনালোকে নিশ্চয় গম পোৱা নাই তো এতিয়া মোৰ লগত আছে ইয়াত এটা পানী পুৰি আলু ইয়াত আছে জলকীয়া গুড়ি আৰু আছে ইয়াত নেমু এই পুচকাত দি মই আলু পিটিকা আৰু পুচকাৰ পানী ঠাইত হ'ব এই নেমু ৰসটো আৰু হ'ব অকমান এই জলকীয়া গুড়ি তো এতিয়া মই ৰেডি কৰি দিওঁ তোমাৰ কাৰণে Oh guys, try to Aji आलू पिटिका ठुस ठुस के देखा oh বেছি নিদিবা ৰসটো কমকে দিবা দেই ৰসটো এইটো জলকীয়া দি অকমান কমকে দিয়া ইমান নহয় কমকে দিয়া Oh, oh my god. মই ইমান জ্বলা খাব নোৱাৰো oh my দেখা পাই মোৰ কিবা লাগিছে ৱৰ্ল্ডৰ হটেষ্ট পানী পুৰি গাইছ হটেষ্ট নহয় ৱৰ্ল্ডৰ হটেষ্ট ৱৰ্ল্ডৰ স্পাইচিছ এণ্ড টেঙাটো কি হয় ইংলিছত মই নাজানো টেংগাছ পানী পুৰি তো গাইছ আজি এই পানী পুৰিটো মই নাম দিছো স্পাইচিছ এণ্ড টেংগেষ্ট পানী পুৰি তো গাইছ দেখিছানে পুৰা ও মাই গড ও দেখা পাই কেইবা টাইপ লাগিছে তো গাইছ মই খাই আছো ৱৰ্ল্ডৰ স্পাইচিছ এণ্ড টেংগেষ্ট পানী পুৰি उसका दुकान खुलियो पारी मोने नो কি টেঙা ও इस कास्टमार नहीं मैंने का पुस्का बिकिले বহুত জ্বলা पानी खा আজি চ্যালেঞ্জটো এখিনি আছিল আশা কৰিছো আজি চ্যালেঞ্জ ভিডিওটো চাই আপোনালোকে ভাল পালে যদি ভাল পাইছে এটা লাইক কৰি দিব গাইস আৰু যদি আমাৰ চেনেল নতুন পাইছে তেনে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব তো আজিৰ এৰিছো লগ পাম আকৌ এটা নতুন ফ্ৰেছ চ্যালেঞ্জৰ সৈতে তেতিয়ালৈকে টিল দেন টাটা বাই বাই